জিনিয়াছ ক্ৰিয়েটিভিটি লাৰ্ণিং পইণ্টলৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালে আছা। আজি মই ক্লাছ 7ৰ মেথছৰ চেপ্টাৰ নম্বৰ 1ৰ 3 নম্বৰ ভিডিঅ'টো লৈ আহিছোঁ। এক্সাৰচাইজ 1.3 আৰু 1 নম্বৰ কুৱেশ্যনে কি কৈছে, ফাইণ্ড দ্য কুৱেশ্যন 1। ইয়াতে ডিভাইড চিনটো চোৱা, ডিভাইড গোটেইকেইটা নাম্বাৰতে ডিভাইড চিন আছে, গতিকে আমি মেথছটো কি কৰোঁ, ডিভাইড কৰিব লাগিব, হৰণ কৰি আমি এনচাৰটো উলিয়াব লাগিব। এইটো আছে আমাৰ 14 ডিভাইড -5 দিছে, আমি মানে এই -5টো দি 14ক ডিভাইড কৰিব লাগিব। 14ক ডিভাইড কৰিলে কি হ'ব চোৱা, ইয়াত দিলোঁ -5 আৰু 14। তোমালোকে এই মাইনাছটো তোমালোকে নধৰিলে হ'ব, আৰু এনচাৰটো এনেকৈ পাতোতে যেতিয়া ডিভাইড কৰিম তেতিয়া আমি পাতোতে কি কৰিম, এই 14টো প্ৰথম আছে নহয় ওপৰত দিম, তাৰপিছত ডিভাইডটোৱে কি হৈ যাব, এই মাজত আচডাল হৈ গৈছে আৰু -5 তলত হ'ব -5। অ'কে, তোমালোকে এইটো মাইনাছটো নিদিও, তোমালোকে 5 দি ডিভাইড কৰি চাব পাৰা, পিছত মাইনাছটো দি দিব পাৰে। মাইনাছ আৰু মাইনাছ বা যিটোৱে থাকে ওপৰত, মাইনাছে প্লাছ, মাইনাছে প্লাছে মানে ইনটু হ'ব, চিনবোৰ ইনটু হয়, তাৰপিছত চিনটো বহিব। অ'কে, এতিয়া 5 দিয়ে 5 কিমান যা 14, 5ক 14ক দুবাৰ যাব, 5 2 যা 10, 5 3 যা দিলে 15 হৈ যাব, বেছি হৈ যাব, তাৰপিছত 4 নামিব, বহাই যাওঁ 40 হ'ব, পইণ্ট দিলে 40 হ'ব, 40 দিলে 5 যা 5 8 যা 40। অ'কে, 40 এনেকৈ মিলিব। ইয়াতে আমাৰ কি হ'ব, 2.8 হ'ব, এনচাৰটো গৈ 2.8 হ'লে এনচাৰটো। কিন্তু আমাক কি দিছে, যোনটো আনচাৰত আছে তোমালোকৰ উত্তৰমানত আছে, সেইটোত কি আছে, এনচাৰটো বেলেগ আছে। যদি বেলেগ হ'বলৈ হয় আমাৰ কি হ'ব, ইয়াত 15 হ'ব, 15 হ'ব, মানে ইয়াত 4 to 5 হ'ব, হয়তো এইটো প্ৰিণ্টিং মিষ্টেক হৈছে। 5টো হ'লে তেতিয়া আমি 5 3 যা 15 দিলোঁ, তাৰপিছত 3 ওলাব নহয় এনচাৰ যদি আমাৰ 3 ওলায়, 14/15টো আমি যদি 3 ওলাই কি হ'ব, এই মাইনাছ, আৰু ইয়াত যিহেতু একো চিন নাই প্লাছ ধৰিব লাগিব, মাইনাছে প্লাছে ইনটু কৰিলে আমাৰ কি হয়, এটা প্লাছ এটা মাইনাছ থাকিলে সদায় নাম্বাৰ এনচাৰৰ আগত মাইনাছ হয়, গতিকে এনচাৰটো -3 ওলাব। আৰু যদি নহয় 14 আৰু -5 দিয়ে তেতিয়া কি হ'ব, মাইনাছে প্লাছে -2.8। এইটো আমাৰ 1 নম্বৰ এনচাৰটো হ'ল। এতিয়া নেক্সট 2 নম্বৰটো কি দিছে, এইটো আমি কি কৰিম, 60টো ক'ত হ'ব, ভিতৰত হ'ব, -60। অ'কে, আৰু এইটো 10 দি ডিভাইড কৰিম, 10 6 যা 60 মিলি গ'ল। অ'কে, এতিয়া আমাৰ কি হ'ব, ইয়াত এইটো এতিয়া আমি মাইনাছ প্লাছটো কেনেকৈ বহাম চোৱা, ইয়াত এটা মাইনাছ, ইয়াত প্লাছ আছে ধৰিবলৈ, মাইনাছে প্লাছে কি হয়, এনচাৰত মাইনাছ হ'ব, গতিকে এনচাৰটো কিমান হ'ব আমাৰ, এনচাৰটো হ'ব আমাৰ -6। অ'কে, এতিয়া চোৱা, 0টো প্ৰথম আছে, আমি 0টো আগত লিখোঁ, তাৰপিছত আছে -15। এইটো আছে 15, 15 শূন্য গুণ কিমান হয়, 0 হয়, 15ৰ লগত এনচাৰটো যেতিয়া 0 হ'ব, পূৰণৰ ক্ষেত্ৰত 15 শূন্য গুণ 0 হ'ব, 15 শূন্য গুণ 0, আৰু মাইনাছৰ 0ৰ আগত কেতিয়াও প্লাছ মাইনাছ তেনেকুৱা চিন নবহে, গতিকে এনচাৰটো আমাৰ কিমান হ'ব, এনচাৰটো হ'ব 0 এইটো। অ'কে, নেক্সট 4 নম্বৰটো কৰাওঁ। এইটো 4 নম্বৰ হয়। এতিয়া আমাৰ 3 নম্বৰটো কৰা, এইটো 3 নম্বৰটো থাকি গ'ল, -54টো ওপৰত হ'ব, -6টো তলত হ'ব। ইয়াতো ইভেন নাম্বাৰ, ইভেন মানে জোড় সংখ্যা, ইয়াতো ইভেন নাম্বাৰ, গতিকে 2তে যাব, 2 3 যা 6, আমি ডিভাইড নকৰোঁ, কাটি দিওঁ, এনেকৈ কাটিব পাৰিব, হৰণ কৰিও দেখুৱাব পাৰিবা। অ'কে, তাৰপিছত 2 যা 4, ইয়াত 5 আছে, 1 এটা ইয়াত আহি গ'ল, 14, 2 7 যা 14, 2 7 যা 14, অ'কে 27। এতিয়া 3 দি 27ক ধুনীয়াকৈ যায়, 3 9 যা 27, 3 9 যা 27। এতিয়া চোৱা, ইয়াতো মাইনাছ, ইয়াতো মাইনাছ, মাইনাছে কাটি যাব, এনচাৰটো আমাৰ কিমান ওলাব, 9। প্ৰথমতে আমি প্লাছ মাইনাছটো দুটা চিন একেলগত আছে, প্লাছ মাইনাছটো আমি ঠিক কৰি লওঁ। অ'কে, প্ৰথম ঠিক কৰি ল'ব, তাৰপিছতে ডিভাইড কৰিব লাগিব, 61 ডিভাইড, তাৰপিছত কি আছে, -60 প্লাছে মাইনাছে কি হৈ যাব, মাইনাছ হ'ব, আৰু 1। অ'কে, 1। এতিয়া এইখিনি, এতিয়া আকৌ এইটো পৰা এইটো মাইনাছ কৰিম, -61 ডিভাইড, মাইনাছে কি হয়, প্লাছ হয়, মেথছটো মানে প্লাছ হ'ব, তাৰপিছত -60, বেছি ডাঙৰটোৰ আগত কি আছে, মাইনাছ, সৰুটোৰ আগত মানে দুইটাৰ আগত মাইনাছ আছে, সেইবাবে এনচাৰটোৰ আগত মাইনাছ হ'ব। বাকী 60 + 1 কিমান হ'ব, 61। প্লাছ কিয় কৰিছোঁ, যিহেতু মাইনাছে দুইটা মাইনাছে ইনটু কৰিলে প্লাছ হয়, মেথছটো প্লাছ হ'ব, কিন্তু মাইনাছ কিয় হৈছে, ডাঙৰটোৰ আগতো মাইনাছ আছে, সেইবাবে মাইনাছ হৈছে। অ'কে, এইটো আমি ফাৰ্ষ্ট লেচনতে মানে ফাৰ্ষ্ট এক্সাৰচাইজ 1.1তে শিকি আহিছোঁ, তাৰপিছত দুইটা এতিয়া ওলালোঁ, এটা নাম্বাৰ হ'ল। এতিয়া -60 ডিভাইডটো -61, তলত হ'ব -61, 61 1 যা 61, 61 গুণ 61, আৰু মাইনাছে কাটা গ'ল, এনচাৰটো হ'ব 1। নম্বৰটোত দুটা ডিভাইড দিছে, প্ৰথম ডিভাইডটো আমি ওপৰৰ লাইনৰ ওপৰত লিখিম, 72
ডিভাইড -6 ওকে তাৰ পিছৰটো আমি তলত লিখিম ওকে এতিয়া আমি এটো আৰু এটো আমি ডিভাইড নকৰো এটো আৰু এটো ডিভাইড নকৰো ডাইৰেক্ট 3 দি আমি কাটি দিম 3 দি কাটিলে কিমান হ'ব মাইনাস মাইনাস এটা কাটি দিলো 3 2 যা 6 ইয়াত 7 আছে ইয়াত 7 ৰ পৰা 1 টো ইয়াত আহি গল মানে ইয়াত 6 ক কাটিছো 6 ক কাটিছো 1 হাতকটো কাটা নাই 1 টো ইয়াত আহি গল 2 ৰ কাটা আহিলে 12 হ'ব 12 আকৌ কিমান হ'ব 3 দি যেটো কাটিছো 3 4 যা 12 3 4 যা 12 ওকে এতিয়া আমাৰ বাকি থাকিল কিমান ইয়াত 6 24 6 ক আৰু 24 ক আমি যদি ডিভাইড কৰো -2 to মাইনাস কাটিলো 24 ডিভাইড -6 ইয়াত -2 নবয় কাৰণ ইয়াত মাইনাস মাইনাস কাটি দিলো এতিয়া আমি ডিভাইড কৰিলে কিমান হ'ব সৰি এটো আমি তলত পাতি দিও -6 টো ওকে কাটা কাটি গলব 6 4 গুণ 24 আৰু ইয়াত মাইনাস ইয়াত আছে প্লাস প্লাসে মাইনাসে কি হয় আনসাৰ কৰা মাইনাস হয় বাবে আনসাৰটো কিমান হ'ব -4 একেবাৰে ইজি হয় না ডিভাইড তোমালকে দুটা ডিভাইড দেখি হয়তো কনফিউজ হ'ব পাৰা একেবাৰে কনফিউজ নহবা প্ৰথম ডিভাইডৰ কামখিনি ওপৰত লিখিবা মানে নাম্বাৰখিনি ওপৰত লিখিবা তাৰ পিছৰখিনি তলত লিখিবা ডাইৰেক্ট কাটা কাটি কৰি দিবা আৰু এক্সট্ৰাকে ডাবল ডিভাইড কৰাৰ প্ৰয়োজন নাই এতিয়া 2 নম্বৰতে কিছে ফিল ইন দা ব্ল্যাঙ্কস কৰিব লাগিব খালি ঠাই পূৰ কৰিব লাগিব -600 ডিভাইড 25 মানে এই 25 কিমান যা 600 হয় ইয়াতে কৰি দিছো সো এতিয়া চোৱা প্ৰথম কি আছে -600 -600 ওকে তাৰ পিছত কি আছে 25 মানে 25 দি ডিভাইড কৰি দিব ইয়াত 0 আছে ইয়াত 5 আছে যেতিয়া এটা 0 এটা 5 থাকিব আমি ধুনিয়াকে দুইটাই মানে 0 থকা নম্বৰ আৰু 5 থকা নম্বৰ আমি ধুনিয়াকে 5 দি ডিভাইড কৰিব পাৰো পূৰণ কৰিব পাৰো 5 5 যা 25 5 1 যা 5 ওকে 5 1 যা 5 দিলে ইয়াৰ পৰা 1 এটা ইয়াত আহিলে 100 এতিয়া 5 2 যা 10 কাটিলো আৰু 0 টো ওপৰত পাতি দিলো ওকে বুজি পাইছা তো তাৰ পিছত 5 ক আকৌ 120 কাটিব পাৰো 5 2 যা 10 ইয়াত 2 টো ইয়াত আহি গল 0 ৰ 25 4 যা 20 এতিয়া আমাৰ আনসাৰটো কিমান হ'ব 24 ওলাইছে এতিয়া প্লাস না মাইনাস হ'ব আগত চোৱা এটা আছিল মাইনাস এটা আছে প্লাস প্লাসে মাইনাসে কি হৈ যায় মাইনাস হৈ যায় ওকে তাৰ পিছত নেক্সট হল 2 নম্বৰটো -4 -4 * 18 -4 * 18 এই দুটা পূৰণ কৰিব লাগিব 18 4 গুণ কিমান 18 4 গুণ 72 প্লাস ইয়াত আছে মাইনাস কাৰণ একো চিহ্ন থকা মানে প্লাস প্লাসে মাইনাসে মাইনাস হয় আনসাৰটো আগত মাইনাস হ'ব মানে 72 ওকে ইনটু কৰি আমাৰ 72 ওলাইছে ইনটু কৰিহে আমি আনসাৰটো কৰিব পাৰিম ইনটু কৰি আমাৰ ওলাইছে 72 এতিয়া চোৱা যেতিয়া আমাৰ ইয়াত ফিল দিব মানে ইয়াত একো নিদিয়ে ইয়াত দিছে কাৰণে এটো 25 কিমান যা 600 এটো উলিয়াব পাৰিছো ইয়াত যেতিয়া খালি ঠাই দিব তেতিয়া আমি কি কৰিম এটো দি পেলাই ইনটু কৰিম 12 কিমান গুণ 72 12 কিমান গুণ 72 আমি ওলাব পাৰিম 12 দি ধৰিলে সাপোজ দিলে 4 দি দিও 4 দুগুণ 8 নহব 5 দি দিলে 5 দুগুণ 10 নহব 6 দিলে 6 দুগুণ 12 2 উকলা 1 6 গুণ 6 7 72 12 6 গুণ 72 মানে যেতিয়া ইয়াত খালি ঠাই দিব তেতিয়া কি কৰিবা a2 দিবি আনসাৰৰ যোনটো ইকুৱেলৰ পিছত যোনটো নাম্বাৰ থাকিব হেতু দি কিমান বাৰ যাব মেইন নাম্বাৰটো ওকে 12 6 গুণ 72 6 ওলাই গল নেক্সট আমাৰ 3 নম্বৰটো কি কৈছে চোৱা ইয়াতে আমি ইয়াতে কৰিব চেষ্টা কৰিম চোৱা ইয়াত প্লাস আছে ইয়াত মাইনাস আছে প্লাসে মাইনাসে কি আছে মাইনাসে মানে ডাঙৰটোৰ আগত মাইনাস আছে সৰুটোৰ আগত প্লাস আছে প্লাসে মাইনাসে মাইনাসটো মাইনাস কৰিম মাইনাসে কৰিম আৰু ডাঙৰটোৰ আগত যেহেতু মাইনাস আছে আনসাৰৰ আগত মাইনাস হ'ব 6 পৰা 5 গলে কিমান হ'ব মেথটো মাইনাসে কৰিম 6 পৰা 5 গলে 1 -1 আছে এতিয়া যেতিয়া প্ৰথমটোত খালি ঠাই থাকিব তেতিয়া আমি কি কৰিম প্ৰথমটোত খালি থাকিলে এটো আৰু এটো ইনটু কৰি দিম 20 গুণ 20 ওকে এইগিটা ট্ৰিক্স তোমালকে মনত ৰাখিবা লাষ্টটো ইকুৱেলৰ পিছত আনসাৰটো ওলাবলৈ হলে আমি মাজৰটো দি পেলাই কিমান বাৰ যাব হেতু উলিয়াব লাগিব যদি মাজৰটোত খালি ঠাই থাকে তেতিয়া আমি লাষ্টটো দি পেলাই ইনটু কৰিম কিমান বাৰ যাব হেতু উলিয়াম আৰু যদি প্ৰথমটোত খালি ঠাই থাকে তেতিয়া পিছৰ দুটা আমি ইনটু কৰি দিম 20 গুণ 20 এতিয়া ইয়াতো মাইনাস হেভাবে মাইনাসে মাইনাসে কি হৈ যায় প্লাস অফ আনসাৰটো আগত কোনো মাইনাসই নভয় 4 নম্বৰটো চোৱা 4 নম্বৰটো কি কৈছিলো আমি 4 নম্বৰটো আছে ইকুৱেলৰ পিছত খালি ঠাই দিছে ইকুৱেলৰ পিছত খালি ঠাই দিলে আমি মাজৰটো দি পেলাই ইনটু কৰিব 1 123 গুণ 123 হবে একৰ লগত যিমান ইনটু কৰা 100 হে নাম্বাৰটোই হ'ব 1 টো নহব 1 123 গুণ 123 ওকে 123 মাইনাসে মাইনাসে কি যায় প্লাস হৈ যায় ইয়াত কোনো চিহ্ন হ'ব এটো আৰু 1 নম্বৰটো কমপ্লিট হ'ল আশা কৰিছো তোমালোকে বুজি পাইছা আৰু চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিবা কাৰণ মই
7 সায়েন্সৰ আৰু মেথছৰ দুইটা সাবজেক্টৰ ওপৰত ভিডিও দি আছো বেলেগ সাবজেক্টৰ যদি লাগে তোমালোকে কমেন্ট কৰি জনাবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিলেহে মোৰ ভিডিওবোৰ যেতিয়া আপলোড কৰো তেতিয়া পাই যাবা এতিয়া সো ইফ a divide -7 মানে এটোত আমি এনেকুৱা নাম্বাৰটো উলিয়াব এই নাম্বাৰটো কি হ'ব আমি উলিয়াব লাগিব divide -7 = 8 মানে এটো উলিয়াবলৈ আমি কি কৰিব লাগিব প্ৰথম নাম্বাৰটোত নাইকিয়া একো নাই এটো উলিয়াবলৈ আমি কি কৰিম পিছৰ দুটা নাম্বাৰ ইনটু কৰি দিম নেম ফাইন্ড দা ভ্যালু অফ দা ইন্টিজাৰ্স a মানে a ঠাইত কোনটো ইন্টিজাৰ হ'ব ইন্টিজাৰ মানে নাম্বাৰ হয়নে নহয় যিকোনো প্লাস মাইনাস যিকোনো নাম্বাৰেৰে মানে কোনটো নাম্বাৰ হ'ব আমাৰ উলিয়াব লাগিব আমি এইটো নম্বৰ কৰোতে আমি চাই আহিছো শিকি আহিছো যে প্ৰথমটোত যদি নাইকিয়া থাকে ডিভাইড কৰিব দিয়া বা পিছৰ দুটা যদি থাকে তেনে পিছৰ দুটা ইনটু কৰি দিলে হৈ যাব তে 8 7 যা কিমান 56 গতিকে এইটো আনসাৰটো কিমান হ'ব আনসাৰ হ'ব আমাৰ 56 এতিয়া আগত মাইনাস হ'ব না প্লাস হ'ব ইয়াত মাইনাস আছে ইয়াত প্লাস আছে প্লাস মাইনাস কি হৈ যায় মাইনাস হৈ যায় ওকে তো আমি মুখে মুখে উলিয়াই দিলো তাৰ পিছত তোমালোকে যদি এনেকে লিখিব বিচাৰা সেন্টেন্স হিচাপে তেতিয়া লিখিব পাৰা দা ভ্যালু অফ ইন্টিজাৰ্স a is -56 এতে b টো কি দিছে if 125 divide b মানে মাজৰটো নাইকিয়া দিছে মাজৰটো যেতিয়া নাথাকে তেতিয়া কি কৰিবা পিছৰটো দি পেলাই কিমান বাৰ যাব আগৰটো 5 কিমান যা 125 এতে মুখে মুখে উলিয়াব পাৰিম 5 দি পেলাই যদি কাটো 5 2 যা 10 ইয়াৰ পৰা 2 to ইয়াত আহিল 25 5 5 যা 25 মানে আনসাৰটো কিমান হ'ব 25 আনসাৰটো b ৰ ভ্যালুটো হ'ব 25 আনসাৰটো 25 হ'ব বাকি এটোত প্লাস এটোত মাইনাস প্লাসে মাইনাসে মাইনাস ওকে আশা কৰিছো তোমালোকে বুজি পাইছা এনেকৈ মুখে মুখে কৰিব চেষ্টা কৰিবা বাকি সেন্টেন্সটো লিখি দিবা দা ভ্যালু অফ ইন্টিজাৰ্স b is -25 এতিয়া সো তিনটা ইন্টিজাৰ্স লিখিব আছে রাইট 3 pairs of integers তিনিজোৰ লিখিব দিছে a আৰু b এনেকুৱা এটা নাম্বাৰ বহাব দিছে দুটা a এটা নাম্বাৰ b এটা নাম্বাৰ বহাব দিছে মানে হৰণ কৰিব দিছে দুইটা নাম্বাৰৰ মাজত নিজে নিজে বহাই তাৰ পিছত যোনটো আনসাৰ -5 ওলাব ডিভাইড কৰাৰ পিছত ওকে নিজে নিজে বহাব দিছে মই কৰাই দিম কিন্তু তোমালোকে চেষ্টা কৰিবা বেলেগ বেলেগ নাম্বাৰ দি কৰিবলৈ আৰু এনেকুৱা টাইপ মেথছ তোমালোকে এক্সাৰসাইজ 1.1 কৰি আহিছা এতিয়া সো আনসাৰত লিখিছো দা 3 pairs of integers are লিখি আমি প্ৰথমতে আমি কৰি লছোৱা 10 কিমান গুণ 50 10 লগত যদি 5 ইনটু কৰি কিমান হলে যায় 50 10 পূৰণ 5 গুণ 50 ওলাই মানে এ আনসাৰটো ডিভাইডৰ আনসাৰটো 5 ওলাব লাগিব না 10 আৰু 5 মেইন হৰণটো আমাৰ কিহৰ মাজত দিব লাগিব 10 আৰু 50 মানে কেনেকৈ বহাব লাগিব আমাৰ 50 divide 10 এটো হলে আমাৰ আনসাৰটো কিমান ওলাব 5 ওলাব কিন্তু মাইনাস আছে না মাইনাস ওলাবলৈ হলে কিমান হ'ব মাইনাস ওলাবলৈ হলে আমাৰ এটাৰ আগত মাইনাস দিব লাগিব যিকোনো এটাৰ আগত মাইনাস দিব লাগিব ওকে তেতিয়া আনসাৰ আগত মাইনাস ওলাব তোমালোকে হে এটা নাম্বাৰ লবা 5 দি পূৰণ কৰিবা 5 দি পূৰণ কৰিলে মানে আনসাৰটো হ'ব 5 দি পূৰণ কৰিলে তাৰ পিছত যোনটো আনসাৰ ওলাই ইকুৱেলৰ পিছত যোনটো ওলাই হেটো আৰু প্ৰথম নাম্বাৰটো লিখিবা একেবাৰে ইজি হয় সো প্ৰথম যোৰটো হ'ব কিমান 10 আৰু 50 বা -50 10 and -50 এটা জোড়া ওকে তাৰ পিছত আৰু এটা জোড়া কি হ'ব সোৱা 6 5 গুণ 30 এটা হ'ব 6 5 গুণ 30 মানে 32 হ'ব আগত 6 30 and 6 5 যা 30 আৰু এটা ডিভাইড কৰিলে কেনেকৈ হ'ব 30 divide 6 আৰু মাইনাস আনসাৰটো 5 -5 ওলাবলৈ কিমান ওলাব লাগিব মানে এটাৰ আগত মাইনাস দিব লাগিব এটোৰ আগত দিয়া যোনটোৰ আগত দিয়া এটাৰ আগত মাইনাস হ'ব এটো হলে 50 divide 10 ওকে এটাৰ আগত মাইনাস দিব লাগিব এনেকৈ হ'ব বা এটোত মাইনাস দিলে হ'ব যিকোনো এটাৰ আগত মাইনাস দিবা 10 5 গুণ 50 6 5 গুণ 30 ওকে এটা খালি ইনটু মাল্টিপ্লিকেশন কৰি পেলাই তোমালোকে আনসাৰ উলিয়াব পাৰিবা আৰু 5 দি পেলাই পূৰণ কৰি দিয়া 5 5 গুণ 25 হয় না নহয় মানে 25 হ'ব এটোত হ'ব 25 divide 5 5 5 যা 25 divide -5 দিও তেতিয়া আনসাৰ কিমান হ'ব 5 ওলাব এটো 25 এন্ড এটো 25 এন্ড দিব লাগিছিল 25 এন্ড -5 তেতিয়া কিমান ওলাব 5 দি 25 হৰণ কৰিলে 5 5 গুণ 25 এটাত মাইনাস এটাত প্লাস থাকা কাৰণে আনসাৰ আগত মাইনাস ওলাব জাস্ট আনসাৰ আগত -5 ওলাব লাগে যিকোনো নাম্বাৰ যিমান নাম্বাৰ উলিয়াব পাৰা 5 দি পূৰণ কৰি দিবা তেতিয়া আনসাৰটো ইকুৱেলৰ পিছত যোনটো ওলাই হেটো দি পেলাই আমি ডিভাইড দেখাব লাগিব ওকে
এতিয়া 5 নম্বৰটো কি কৈছে চোৱা 6 আৰু 7 টো বহুত দীঘল আনসাৰ হ'ব কিন্তু মই ভালকে লাহে ধীৰে বুজাই দিম ভিডিওটো দীঘল হ'লে তোমালোকে স্কিপ নকৰাকৈ চাবা ভালকে মানে স্কিপ কৰিলে হয়তো এটা পইণ্ট দুটা পইণ্ট গুচি গ'লে তোমালোকে বুজি নাপাবা অলপ টান আছে কোৱেশ্চন কেইটা ইন এ ক্লাছ টেষ্ট অফ এ স্কুল এটা ক্লাছ টেষ্টত স্কুলৰ ক্লাছ টেষ্টত 20 কুৱেশ্যনৰ গিভেন 20টা কুৱেশ্যন আছে ফৰ ইচ কাৰেক্ট আনসাৰ 5 মাৰ্কছ এটা শুদ্ধ ইচ মানে এটা শুদ্ধ কুৱেশ্যনৰ কাৰণে 5 মাৰ্কছ দিব ইজ এৱাৰ্ডেড এণ্ড ফৰ ইচ ৰং আনসাৰ কাৰণে 2 দিব 20টা কুৱেশ্যন আছে এটা যদি শুদ্ধ 5 দিব আকৌ যদি আৰু এটা ভুল হৈ যায় সাপোজ দুটা কৰিছে এটা শুদ্ধ হৈছে 5 দিব আৰু এটা শুদ্ধ ভুল হৈছে কি -2 মানে 5 ৰ পৰা -2 হৈ যাব তেতিয়া বাকি কিমান থাকিব 3 মাৰ্ক পাব এটো সৰুকে মানে কমত বুজাই দিছো এতিয়া মেইনটো কোৱেশ্চনটো কি কৰিব লাগিব তেনেকুৱা টাইপতে কৰিব লাগিব এই ষ্টুডেন্ট আনসার অল কোৱেশ্চন গুটেকেটা কোৱেশ্চন কৰিছে 20টাই কৰিছে বাট হার 10 আনসার ওয়ে কারেক্ট মানে 10টা শুদ্ধ হৈছে 10টা শুদ্ধ হৈছে মানে 10টা ভুল হৈ গৈছে হাউ মাচ মার্ক ডিড শি স্কোর মানে শুদ্ধ আৰু ভুল দুইটাই একলগত কৰিব লাগিব কিমানখিনি মার্কস পাইছে প্ৰথমতে শুদ্ধটো উলিয়াব লাগিব 10টা কোৱেশ্চনত কিমানখিনি পাইছে আদাৰ ষ্টুডেন্ট এজনে পাইছে ইমানখিনি আৰু এজনৰটো ওলাব লাগিব আদাৰ ষ্টুডেন্ট কুড আনসার অনলি 5 আনসার্স কারেক্টলি আৰু এজনে 5টা আনসার্স কৰিব পাৰিছে শুদ্ধ কৰি হোৱাট ইজ দ্য স্কোৰ বাই ষ্টুডেন্ট মানে ইয়াতে আমি দুটা ষ্টুডেন্ট প্ৰথম এটা ষ্টুডেন্ট আৰু আদাৰ ষ্টুডেন্ট কৈছে 2 নম্বৰটো প্ৰথম ষ্টুডেন্টটো আমি এক্সট্ৰা উলিয়াম 2 নম্বৰ ষ্টুডেন্টটো আমি বেলেগকৈ উলিয়াম যেহেতু কোৱেশ্চন দুটা দিছে সেইভাবে দুটা কোৱেশ্চন হ'ব কিন্তু এটা কোৱেশ্চনতে দুটা পাৰ্ট হ'ব প্ৰথমতে শুদ্ধ কৰাটো উলিয়াব লাগিব তাৰ পিছত ভুল কৰাটো উলিয়াব পিছত শুদ্ধ কৰাটোৰ পৰা ভুল কৰাখিনি আমি মাইনাস কৰি দিলে কিমানখিনি মাৰ্কস পাব আমি উলাই দিব পাৰিম ওকে দুইটা ক্ষেত্ৰত একেই হ'ব মই 1 নম্বৰটো কৰাই দিম 2 নম্বৰটো নিজে কৰিবলৈ চেষ্টা কৰিবা একেই টাইপ হ'ব কি কৈছে প্ৰথমতে এটো হ'ব 1 নম্বৰটো টোটাল কোৱেশ্চন এ ষ্টুডেন্ট আনসার্ড মানে টোটাল কোৱেশ্চনটো 1 নম্বৰটো কি হৈছে গুটেখিনি মানে শুদ্ধ কৰিছে 1 নম্বৰটো যোনে কৈছে 1 নম্বৰ কোৱেশ্চনৰ যোনটো সুধিছে হেতু হৈছে প্ৰথম ষ্টুডেন্ট জনে এজন ষ্টুডেন্ট গুটেখিনি কোৱেশ্চন কৰিছে আনসার 20টা কোৱেশ্চনে কৰিছে যদি এটা আনসারত 5 মাৰ্কে দিয়ে ইচ মানে এটা শুদ্ধ আনসার যদি 5 মাৰ্কস দিয়ে ইচ ইনকারেক্ট আনসার -2 মাৰ্কস ওকে গতে মানে শুদ্ধটো কিমান দিব ভুলটো কিমান দিব আমি প্ৰথমতে একেলগত লিখি লৈছো তাৰ পিছত নাও ফৰ কারেক্ট 10 আনসার মানে প্ৰথম 10টা কৰিছে নহয় শুদ্ধ আনসার 10টা কৰিছে সেই 10টাৰ কাৰণে মাৰ্কস পাব ফৰ কারেক্ট 10 আনসার মাৰ্কস answered marks is marks হ'ব বা marks awarded এনেকেও হ'ব awarded বুলি লিখিলেও হ'ব answered he was awarded এনেকে লিখিলেও হ'ব for correct 10 answer he was awarded এনেকে লিখিলেও হ'ব বা she was awarded ওকে তাৰ পিছত হ'ব 10 into 5 মানে 10টা কোৱেশ্চন কৰিছে 5 মাৰ্কস কে পালে 50 হ'ব এটা ফৰ ইনকারেক্ট শুদ্ধটো কৰিলো কারেক্ট আনসারটো 10 টো কৰিলো মানে ভুল কিমানটা হৈছে 10টা হৈছে যেহেতু 20টা কোৱেশ্চন কৰিছে 10টা শুদ্ধ হল কোৱাৰ লগে লগে 10টা ভুল হৈছে বুলি অটোমেটিক্যালি আমি গম পাই গলো ফৰ ইনকারেক্ট 10 আনসার মাৰ্কস হ'ব মাৰ্কস ইজ 10 into -2 মানে এটাত 10টা কৰিছে এটাত -2 কে কমি যাব কমি গলে হেকানে -2 হৈছে ওকে হেতু দুটা ইনটু কৰিলে কিমান হ'ব 20 হ'ব বাকি মাইনাস ইয়াত প্লাস মাইনাস প্লাস আগত মাইনাস হ'ব ওকে देयरफॉर টোটাল মার্কস শি স্কোরড টোটাল শুদ্ধ হৈছে মার্কস শুদ্ধকে কৰিছে 10টা আনসারত পাইছে 50 আৰু 10টা আনসারত মাইনাস হৈ গৈছে 20 তেতিয়ালে 50 পৰা 20 গলে টোটাল কিমান পাবা 30 মার্ক ওকে নেক্সট 2 নম্বৰটো হে কি কৰিবা প্ৰথম লিখিবা পাঁচটা শুদ্ধ কৰিছে এটাত যদি 5 মার্কস কে পায় পাঁচটা পাব 5 into 5 কিমান 25 যেন হয় তেতিয়ালে আমি কিমানটা উলিয়াব লাগিব 15টা আনসারছৰ উলিয়াব লাগিব 15 যেটো 20টা কোৱেশ্চন আছে 15টা 5টা কারেক্ট কৰিছে গতিকে 15টাৰ ইনকারেক্ট হৈছে ইনকারেক্ট 15ৰ লগত আমি -2 আমি ইনটু কৰি তাৰ পিছত আমি মাইনাস কৰি দিম শুদ্ধ কিমানখিনি হৈছে ভুল কিমান হৈছে হেতু আমি মাইনাস কৰি দিম ওকে এটো তোমালোকে 2 নম্বৰটো তোমালোকৰ নিজে কৰিবলৈ চেষ্টা কৰিবা 5 নম্বৰৰ টুটো একে টাইপত হ'ব হেবাবে আৰু মই কৰাই দিয়া নাই তোমালোকে নিজে কৰিব চেষ্টা কৰিবা এতিয়া মই 6 নম্বৰৰ গুটেকিটা কৰাই দিম দুটা আছে দুটা কৰাই দিম 7 নম্বৰ দুটা কৰাই দিম কাৰণ 6 টো কি কৈছে সো ইন এ এক্সামিনেশন ফৰ ইচ কারেক্ট আনসার এটা এক্সাম পৰীক্ষাত এটা আনসাৰ ইচ মানে এটা আনসাৰৰ কাৰণে 5 মাৰ্কস দিব ইজ এৱাৰ্ডেড এণ্ড ফৰ ইচ ৰং আনসাৰৰ কাৰণে -2 কে দিব ওকে আগৰটোৰ দৰে হ'ব শুদ্ধৰ কাৰণে 5 ভুল হলে -2 কে দিব এটা ফার্স্ট কোৱেশ্চন লিখিছে সুমন আনসার অল কোৱেশ্চন মানে অল কোৱেশ্চন কৰিছে ইয়াত কোনো টোটাল কোৱেশ্চনটো কিমান আছে দিয়া নাই ইয়াত দিছে কিন্তু ইয়াত দিয়া নাই হেতু কথা মনত ৰাখিবা সুমন আনসার অল কোৱেশ্চন বাট হার 16 আনসারস ওয়ার কারেক্ট মানে 16টা শুদ্ধ হৈছে কিন্তু মার্কস পাইছে 64টা শুদ্ধ হৈছে 16টা মার্কস পাইছে 64টা মানে 16টা কৰিছে 5 কৰি যদি পাই কিমান পাব লাগিব 16 লগত 5 ইনটু কৰিম কিমান পাইছে যদি
64 হৈ যায় তেতিয়ালে হলে যদি নহল মানে 60 মাইনাস কিমানখিনি কম পাইছে হেতু আমি মাইনাস কৰিব লাগিব ওকে তাৰপিছত আকৌ হে সেকেন্ড নম্বৰটো তেনেকৈ জয়া আনসাৰ্ড অল কোৱেশ্চন বাট शी কুড আনসাৰ্ড অনলি 6 কোৱেশ্চন ইয়াস কোৱেশ্চনটো কৈছে 6টা কৰিছে আৰু মাৰ্কস পাইছে -6 মানে ভুল কৰিছে ওকে মাইনাস আছে যেহেতু কেনে ভুল কৰিছে কাৰেক্টলি এন্ড অবটেইনড -6 হাউ মেনি কোৱেশ্চনস were answered incorrectly by them মানে দুইজনে কিমানখিনি ভুল কৰিছে কিমানটা কোৱেশ্চন ভুল কৰিছে আমি উলিয়াব লাগিব এটো অলপ লং প্ৰসেছত কৰিব লাগিব অলপ দীঘল আছে আনসাৰটো It is each correct answer marks awarded মানে এটা আনসাৰৰ কাৰণে মাৰ্কস দিব কিমান দিব 5 মাৰ্কস গটিকে প্ৰথম কিমান কৰিছিল 16টা কাৰেক্ট আনসাৰৰ মাৰ্কস পাব যদি এটাত যদি 5 মাৰ্কস কে দিয়ে 16টাত কিমানটা দিব কিমান মাৰ্কস পাব 80 মাৰ্কস বাট সুমন অবটেন বাট কি সুমনে কিমান পাইছে 64 পাইছে 80 পাব লাগে 16টা কৰিলে 80 পাব লাগে কিন্তু সুমনে পাইছে 64 মানে বাকি যোনখিনি পোৱা নাই হেখিনি মাইনাস ভুল হোৱাৰ কাৰণে হেখিনি মাইনাস হৈ গল ওকে therefore সুমন অবটেন ফৰ ইনকাৰেক্ট আনসাৰ মানে ইনকাৰেক্ট আনসাৰৰ বাবে পাব কিমানখিনি শুদ্ধখিনি তো হিটো তাই সুমনে পাই গল 64 মানে এখিনি শুদ্ধৰ মাৰ্কস কিনে এটা ভুল কিমানখিনি হৈছে কিমানখিনি মাৰ্কস পাব মেইন আমাৰ পাব লাগে আছে 16টাত কিন্তু পাইছে 64 গটিকে হে 64 পৰা 80 মাইনাস কৰিলে হ'ব -16 ওকে এটো আমাৰ -16 মানে ভুল ইনকাৰেক্ট হৈছে ইনকাৰেক্ট আনসাৰ সুমন অবটেন ফৰ ইনকাৰেক্ট আনসাৰ -16 পাব মানে পাইছে ওকে এগেইন সুমনৰটো শুদ্ধৰটো উলিয়ালো এতিয়া ইচ ৰং আনসাৰৰ কাৰণে কিমান পাই কিমান দিব -2 কে দিব therefore number of questions সুমন মিস্টেক এটা কোৱেশ্চনৰ উলাব দিছে না আমি মাৰ্কস উলিয়ালো এটা কোৱেশ্চন উলাব হলে না কিমানটা মাৰ্কস এটাত কিমান কে দিয়ে 2 কে দিয়ে গটিকে সুমনে কিমানটা কোৱেশ্চন কৰিছে হেতু উলিয়াব হলে যেহেতু 16 মাৰ্কস পাইছে -16 পাইছে -16 কমি গৈছে 80 পৰা -16 কমি গৈছে গটিকে 2 কে আমি ডিভাইড কৰিলে এই 16 2 কে ডিভাইড ভাগ কৰিলে ভাগ মানে হৰণ কৰিব লাগিব 2 কে ভাগ কৰিলে আমাৰ মেইন কোৱেশ্চন কিমানটা ভুল হৈছে ওলাই যাব 2 8 গুণ 16 ওকে আৰু এই মাইনাসে কি হৈ যায় ইনটু প্লাস হৈ যায় গটিকে 8টা কোৱেশ্চন সুমনে ভুল কৰিছে ওকে বুজি পাইছা অলপ লাহে ধীৰে স্কিপ নকৰাকে সাবা স্কিপ নকৰাকে তোমালোকে আনসাৰবোৰ সাবা তেতিয়া বুজি পাবা এটো লং প্ৰসেস কিন্তু প্ৰথমতে পাৰ্টটো কি কৰিবা শুদ্ধ কিমানটা কোৱেশ্চন কৰিছে কিমান মাৰ্ক দিছে শুদ্ধত হেতু উলিয়াই তাৰ পিছত সুমনে কিমানখিনি পাইছে হিমানখিনি পাইছে মেইন কিমানখিনি পাইছে হেতু হল আৰু বাকি 80 ৰ পৰা 64 উল্টাকে মাইনাস কৰিবা কাৰণ 80 ৰ এখন মাইনাস আছে 80টা পাব লাগে কিন্তু সুমনে পাইছে 64 এবাবে 64 ৰ পৰা 80 মাইনাস কৰিব লাগিব -16 ওকে এখিনি বুজি পাইছা প্ৰথমতে ইনকাৰেক্টটো উলিয়াই তাৰ পিছত কোৱেশ্চন নাম্বাৰটো উলিয়াইছো 16টা মানে কোৱেশ্চন 16 মাৰ্কস যেহেতু কম পাইছে 80 পাব লাগে 16 মাৰ্কস কম পাইছে হেলেকেনে 16 2 কে ভাগ কৰিলে আমাৰ কি হয় 8 হয় ভাগ মানে কি হৰণ ওকে নেক্সট 2 নম্বৰটো হে একে নিয়মটো একে জাস্ট তোমালোকৰ নামটো বেলেগ দিছে ইচ কাৰেক্ট আনসাৰস মাৰ্কস এৱাৰ্ডেড কাৰেক্টৰ কাৰণে 5 মাৰ্কস দিব তেতিয়ালে 6টা কাৰেক্ট আনসাৰ কৰিলে কিমান হয় 30 পাব লাগে কিন্তু বাট জয়া কিমান পাইছে -6 পাইছে মানে ভুল কৰিছে ওকে ভুল কৰিছে হাতে ভুল কৰিছে গটিকে জয়া এৱাৰ্ডেড ফৰ ৰং আনসাৰ কাৰণে কিমান পাব -6 ইয়াতো যেহেতু এটো ভুল কৰিছে বাবে ৰং আনসাৰৰ কাৰণে পাব -6 আৰু কিমান 30 এটো মাইনাস কৰিব লাগিব গটিকে 36 বা মাইনাসে প্লাস হ'ব নেক্সট প্লাস কৰিব লাগিব আৰু যেহেতু দুটা মাইনাস এবাৰ -36 ওকে এগেইন ইচ ইনকাৰেক্ট আনসাৰ যেনেকে ইয়াতে জয়া পাব লাগে যেনেকা আগৰটো কৰিছো একেই প্ৰসেস লিখাখিনি একে নাম্বাৰ গিটা চেঞ্জ হৈছে ইচ ইনকাৰেক্ট আনসাৰ মাৰ্কস এৱাৰ্ডেড ইনকাৰেক্টৰ বাবে 2 কে দিয়ে গটিকে নাম্বাৰ অফ কোৱেশ্চন জয়া কিমান গিটা কোৱেশ্চন মিস্টেক কৰিছে যেহেতু 36 পোৱা নাই ওকে 36 ছটা কোৱেশ্চন হে কৰিছে ছটাৰ ভিতৰত তাতকে ছটা 30 পাব লাগে কিন্তু -6 হে পাইছে -6 মানে একেবাৰে পোৱাই নাই মানে ভুল হৈছে ওকে কিমানকে ভুল হৈছে যেমানখিনি পাইছে ছটাত হিমানখিনি তাকো মাইনাস কৰি ভুল হৈ গৈছে -6 পাই গৈছে ওকে টোটাল টাইম মাৰ্কস কিমানখিনি পাইছে ভুলৰ কাৰণে 36 পাইছে সেই 36 ক আমি 2 কে ভাগ কৰিলে আমি 36 ক 2 দি ভাগ কৰিলে আমাৰ মেইন আনসাৰটো কিমানটা কোৱেশ্চন শুদ্ধ হৈছে মানে কৰিছে টোটাল কিমানটা কোৱেশ্চন কৰিছে নাম্বাৰ অফ কোৱেশ্চন জয়া মিস্টেকস কিমানটা ভুল কৰিছে হেতু ওলাই যাব 18টা ভুল কৰিছে 2 কে 18ত কিমান পায় 36 নিয়ম দুইটা একে 1 নম্বৰ 2 নম্বৰটো বাকি নাম্বাৰখিনি অলপ চেঞ্জ হৈছে
7 নম্বৰটো চোৱা এ ৰাবাৰ কোম্পানী মেক্স এ প্ৰফিট এটা ৰাবাৰ কোম্পানীৰ প্ৰফিট হয় 15 পাৰ বেগ এটা বেগত 15 কে লাভ হয় লছ ইনক্লুড অন এভৰি ৱেষ্ট বেগ মানে এটা বেগত লাভ হয় 15 এটা বেগত যদি লোকসান হয় 8 টকাকে লোকসান হয় ওকে দা কোম্পানী সোল্ড 1500 bags of good rubber and 500 bags of waste rubber how much profit or loss incurred by the company মানে 1500 বেগ যদি ভাল ৰবাৰ বিকে তেতিয়ালে লাভ কিমান হ'ব আৰু বেয়া ৰবাৰ যদি ভাল আৰু বেয়া দুইটা আছে বেয়া ৰবাৰ বিকিলে লাভ কিমানখিনি হ'ব লছ কিমানখিনি হ'ব আমাৰ উলিয়াব লাগে ওকে এটো আছে প্ৰফিট অফ ইচ বেগ এটা বেগত প্ৰফিট হয় কিমান 15 টকাকে প্ৰফিট হয় 15 টকাকে প্ৰফিট অফ 1500 বেগ 1500 বেগত প্ৰফিট হয় 1500 লগত 15 ইনটু কৰিলে আমাৰ প্ৰফিটটো ওলাই যাব এতিয়া লছ অফ ইচ ওয়েস্ট বেগ মানে এটা বেগত লছ হয় 8 টকা গটিকে 500 ওয়েস্ট বেগত লছ হ'ব 500 লগত 8 ইনটু কৰিলে আমাৰ হ'ব 8 5 গুণ 40 আৰু দুটা শূন্য আছে 4000 rupees 4000 okay লাভ আৰু লছটো উলিয়াই দিলো therefore the company makes a profit in 1 month ত profit কৰিব বিকাখিনিৰ পৰা বেয়া হোৱাখিনি যিমানখিনি টকা বিকিলে টোটাল কিমানখিনি টকা বিকিলে বিকাৰ পৰা তাৰ পিছত যিমানখিনি বেয়া হৈছে লছ হৈ গৈছে 4000 টকা লছ হৈছে 4000 মাইনাস কৰিলে আমাৰ যিমান আনসাৰ হ'ব সেইখিনি হল আমাৰ কোম্পানীটোৰ এক মাহত লাভ okay therefore the company makes a profit in 1 month কিমান হ'ব 22500 পৰা 4000 মাইনাস কৰিলে 18500 এটো হ'ব আমাৰ প্ৰফিটটো তাৰ পিছত সেকেন্ড কোৱেশ্চনটো কি কৈছে সেকেন্ড কোৱেশ্চনটো কৈছে if the company sold 750 bags of waste rubber যদি 750 waste rubber বিক্ৰী কৰি দিয়ে মানে waste হৈছে কিন্তু হেখিনি বিক্ৰী কৰি দিয়ে then how many bags of good rubber are to be sold to so that company incurred neither profit nor মানে 750 bags of waste rubber যদি বিক্ৰী কৰে তেতিয়ালে তেওঁৰ কিমানখিনি বেগ লোকসান নহবলৈ বিক্ৰী কৰিব লাগিব লোকসান নহবলৈ বিক্ৰী কৰিব লাগিব যদি 750 বেগ যদি বেয়া ৰবাৰ বিক্ৰী কৰে তেতিয়াহলে কিমান বেগস বিক্ৰী কৰিব লাগিব তেওঁৰ লাভ বা লোকসান নহবলৈ ওকে এতিয়া চোৱা if 750 waste rubber sold যদি 750 বেগ বিক্ৰী কৰি দিয়ে বেগত যদি 8 টকাকে লছ হয় 750 বেগত লছ হ'ব 6000 টকা টোটাল therefore total good rubber has to be sold include neither profit nor loss al robar kiman bags bikir কৰিব লাগিব লাভ বা লোকসান নহবলৈ ওকে তেতিয়া আমি কি কৰিম এই সহক যেহেতু ভাল এটা বেগত 15 টকাকে লাভ হয় হেবাবে এই 6000 ৰ মানে যিমানখিনি লছ হ'ব 750 বেগত যিমানখিনি লছ হ'ব হেখিনি পূৰণ কৰিবলৈ পুৰা কৰিবলৈ এই 15 লাভ হোৱাৰ লগত ভাগ কৰিব দিব এটা বেগত 15 কে লাভ ধৰিব লাগিব তেতিয়া 6000 বেগত 6000 ত কিমান বেগস হ'ব এটা 6000 টকা আছে 6000 টকাত 15 টকাকে এটা 15 টকা এক্সট্ৰা কৰি দিলে হেতু এটা বেগ আকৌ 15 টকা এক্সট্ৰা কৰিলে দুটা বেগ তেনেকে কিমানটা বেগ হ'ব 400 বেগস হ'ব মানে ভাগ কৰিব লাগিব এই 400 বেগ বিক্ৰী কৰিলেহে 750 বেগৰ মানে কোনো লাভ বা লোকসান নহয় ওকে 400 বেগ বিক্ৰী কৰিব লাগিব আজি লেসনটো ইয়াতে সামৰিছো নেক্সট মই 2 নম্বৰ লেসনটো লৈ আহিম অতি সোনকালে গতিকে তেতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আজিলৈ আহিছো ধন্যবাদ